ঢেকিয়াজুলিৰ এগৰাকী লোকশিল্পী যাৰ নাম দীনকান্ত তাঁতী আৰু এইগৰাকী লোকশিল্পীক চিনাকি কৰাই দিছিলে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ নেতৃত্বত যি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে তেওঁলোকে 2018-19 বৰ্ষত দীপালী বৰঠাকুৰ বঁটা প্ৰদান কৰিছিল জুবিন গাৰ্গে নিজ হাতেৰে এইগৰাকী লোকশিল্পী দীনকান্ত তাঁতীক। আৰু যি জুবিন গাৰ্গৰ যি আকস্মিক বিয়োগত এইগৰাকী শিল্পীও মৰ্মাহত হৈ আছে। মই দেখুৱাম এয়া হৈছে ঢেকিয়াজুলিৰ লোকশিল্পী দীনকান্ত তাঁতী আৰু জুবিন গাৰ্গে এইগৰাকী লোকশিল্পী দীনকান্ত তাঁতীক যি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত জুবিন গাৰ্গ সভাপতি এই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ আৰু লোকশিল্পী দীনকান্ত তাঁতীক দীপালী বৰঠাকুৰ বঁটা 2018-19 বৰ্ষৰ যি বঁটা এই বঁটা প্ৰদান কৰিছিল জুবিন গাৰ্গে। পোনপ্ৰথমবাৰৰ বাবে লোকশিল্পী দীনকান্ত তাঁতীক চিনাকি কৰাই দিছিল অসমবাসীৰ আগত জুবিন গাৰ্গে আৰু সেই কথা দীনকান্ত তাঁতীয়ে কোনোদিন নাপাহৰে। আৰু মোৰ সতে আছে লোকশিল্পী দীনকান্ত তাঁতী। মই পোনে পোনে কথা পাতিম কাৰণ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ যি যি কৃষ্টি সংস্কৃতি এই কৃষ্টি সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা দীনকান্ত তাঁতীক জুবিন গাৰ্গে যি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত দীপালী বৰঠাকুৰ বঁটা প্ৰদান কৰিছিল। কি ক'ব? বৰ দুখৰ বিষয়, আজি আমাৰ মাজত জুবিন গাৰ্গদেৱে নাই। কথাটো কওঁতে মোক দুখে লাগিছে। তো মোৰ নিচিনা এজন খেতিয়ক আৰু লোকশিল্পী হিচাপে তেখেতে গোটেই অসমত পোহৰৰ পথ আনি দিলে মোক আৰু দীপালী বৰঠাকুৰ বঁটাটো প্ৰদান কৰিছিল 2019 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে। তো গতিকে তেখেতৰ জীৱনটো মই পাহৰিব পৰা নাই। তেখেতে যি দয়ালু মৰম, মইতো ভাবিছিলোঁ যে ইমান ডাঙৰ শিল্পী আমাৰ দৰে মানুহক যে সুধিব নেকি, কিন্তু মই গৈ চালোঁ ওচৰতে তেখেতে কৃষ্ণ আৰু দামোদৰৰ দৰে যেনেকৈ মিলন হৈছিল ঠিক তেনেকৈ আহি মোৰ বুকুত খাপতি ধৰি তেখেতে বহুত বহুত আশীৰ্বাদ দিছিল। গতিকে তেওঁৰ যি মৰম দয়া মই পাহৰিব পৰা নাই। আপোনাক আৰ্থিকভাৱেও কিবা? হয়, মোক আৰ্থিকভাৱেও সহায় কৰিছে। তেখেতে মোক 30,000 টকা চেক দিছিল আৰু সেই চেকত মই 15,000 টকা দি হাৰমনি কিনি এতিয়া ক্লাছিকেল শিকি আছোঁ মোৰ এইটো বয়সত। গতিকে তেখেতৰ গোটেই জীৱনটো মই পাহৰিব নোৱাৰোঁ। সেই পইচাৰে আপুনি হাৰমনিয়াম? হয়, সেই পইচাৰে মই হাৰমনিয়াম কিনিছোঁ। নিশ্চয়কৈ এয়া আছিল লোকশিল্পী দীনকান্ত তাঁতী আৰু দীপালী বৰঠাকুৰ যি বঁটা 2018 আৰু 19 বৰ্ষৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন যি জুবিন গাৰ্গৰ নেতৃত্বত থকা এই অনুষ্ঠানে এইগৰাকী লোকশিল্পীক বঁটা প্ৰদান কৰিছিল পোনপ্ৰথমবাৰৰ বাবে, চিনাকি কৰাই দিছিল অসমবাসীৰ মাজত আৰু 30,000 টকাৰ আৰ্থিক অনুদানো আগবঢ়াইছিল জুবিন গাৰ্গে এইগৰাকী লোকশিল্পীক। আৰু যি পইচাৰে এইগৰাকী লোকশিল্পীয়ে যি হাৰমনি আচলতে কিনিছিল আৰু কিনি বৰ্তমানত তেখেত এই চৰ্চা অব্যাহত ৰাখিছে আৰু সেই কথা কোনোদিনে নাপাহৰে লোকশিল্পী দীনকান্ত তাঁতীয়ে। জুবিন গাৰ্গ আমাৰ মাজত নাই এই কথাষাৰ কোনো অসমবাসীয়ে মানি ল'ব পৰা নাই, কিন্তু এয়াই চিৰন্তন সত্য। জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও কায়িকভাৱে তেখেতৰ যি সৃষ্টিৰাজি আৰু তেখেতৰ কৰ্ম সদায় আমাৰ মাজত অমৰ হৈ থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।